এটা আমি কুৱেশ্যন নম্বৰ 7 টো চাম। কুৱেশ্যন নম্বৰ 7 টো মেট্ৰিকত অহা প্ৰশ্ন। কি বুলি কৈছে, এটা দ্বিঘাত বহুপদ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে, দুটা বেলেগ বেলেগ শূন্য থাকিলে লেখডালে x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা হ'ব। এইটো বহুত সহজ। দুটা বেলেগ বেলেগ আছে, যেহেতু দুটা বিন্দু কাটিছে তো দুটা শূন্য নিশ্চয়, হয়নে? তো 2 হ'ব। ইয়াৰ পাছত 8 নম্বৰটো, এইটো মেট্ৰিকত অহা প্ৰশ্ন। যদি x বাস্তৱ সংখ্যা হয় তেন্তে 8x³ - 1 ত্ৰিঘাত বহুপদটোৰ লেখটোৱে কি হ'ব? x অক্ষক ছেদ নকৰে, x অক্ষক মাত্ৰ এটা বিন্দুতে ছেদ কৰে, x অক্ষক দুটা ভিন্ন বিন্দু ছেদ কৰে, x অক্ষক তিনিটা বেলেগ বেলেগ বিন্দুত ছেদ কৰে। তো আমাৰ এনসাৰটো হ'ব x অক্ষক মাত্ৰ এটা বিন্দুতে ছেদ কৰে। ওকে, কিয়? যেহেতু আমাৰ পাৱাৰটো 3 আছে, এনে আমি কি হয় বহুপদ এটাৰ পাৱাৰ 3 থাকিলে আমাৰ x অক্ষক তিনিটা বিন্দুত কাটে। কাৰণ কি হয়, পাৱাৰ 3 থাকিলে বা মাত্ৰা 3 থাকিলে এটা বহুপদৰ খুব বেছি তিনিটা শূন্য থাকিব পাৰে। কিন্তু ইয়াৰ ক্ষেত্ৰত কি হ'লে বাস্তৱ সংখ্যা বুলি কৈছে, তাত ইয়াৰ কি হয়, যিটো আমাক বহুপদ দিয়া আছে এই বহুপদটোত তিনিটা বাস্তৱ কি হয় শূন্য নাই। ওকে, সেইকাৰণে ইয়াৰ আমাৰ কি হ'ব, এনসাৰটো 3 নহ'ব। ইয়াৰ এটাই অনলি কি আছে এনসাৰ আমি পাম। সেইকাৰণে ইয়াৰ আমাৰ কি হ'ব, x অক্ষক এটা শূন্যতে কাটিব। কেনেকৈ? আমি যদি চাওঁ কি আছে 8x³ - 1 = 0। তো এইফালে আমি 8x³ এইফালে -1 আছে, এইফালে +1, তো x³ আমি লিখিব পাৰিম 1/8। ওকে, আৰু 1/8 মানে কি হ'ব? এতিয়া যদি মই এইফালৰ পৰা কিউবটো উঠাই দিওঁ, ওকে, এইফালে যাব আমাৰ কিউব ৰুট। ওকে, 1/8। কেতিয়া এইটো কিউব ৰুটৰ পৰা বাহিৰত ল'ব হ'লে আমি ভিতৰৰ সংখ্যাকেইটা কিউব বনাব পাৰিব লাগিব। তো 8 মানে 2 × 2 = 2, হয়নে? 2 × 4 = 4, 4 × 8। সেইকাৰণে এইটো হৈ যাব আমাৰ 2³ আৰু এইফালে আমাৰ আছে কিউব ৰুট। ওকে, তো আমি লিখিব পাৰোঁ 1/2 এইটো কিউব আৰু ইয়াৰ আমাৰ কিউব ৰুট আছে এইটো, আৰু ইয়াত আছে 3। তো কিউব ৰুটৰ ভিতৰৰ কিউব এইটো কেনসেল হৈ পেলাই আমাৰ কি হৈ যাব, আমাৰ এনসাৰটো পাম আমি ইয়াত 1/2। তো এক্সৰ মান কিমান পালোঁ? 1/2। আৰু যেটো কি হয় এটাই সমাধান হয়, যেহেতু এটাই সমাধান আছে, এটাই বাস্তৱ সমাধান আছে, সেইকাৰণে আমাৰ কি হ'ব, x অক্ষক মাত্ৰ এটা বিন্দুতে ছেদ কৰিব। ওকে।